বাংলাদেশত আকৌ হিংসাৰ জয় প্ৰতিবাদৰ জয় আৰু প্ৰতিবাদৰ জয়ে এই পৰ্যায় পালেগৈ যে হাৰি নগল বংগবন্ধু আকৌ এবাৰ হাৰি নগল প্ৰতিবাদকাৰীৰ ৰোষৰ পৰা বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে উত্তেজিত জনতাই জ্বলাই দিলে স্মৃতি বিজড়িত বাসগৃহ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বাংলাদেশৰ হিংসা এই বাংলাদেশৰ হিংসাই যেন নামে লোৱা নাই এই বাংলাদেশৰ হিংসা নাইকিয়া হোৱাৰ এবাৰ পিছত আনবাৰ এনেদৰে হিংসাৰ জুই জ্বলি উঠিছে বাংলাদেশত 2024 চনৰ আগষ্ট মাহৰ গণ অভ্যুত্থান যি গণ অভ্যুত্থানত হেওমানি ছাত্ৰ বিক্ষোভত হেওমানি শেখ হাসিনাই দেশান্তৰিত হ'বলগীয়া হৈছিল ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা শেখ হাসিনাই শেহতীয়াকৈ বাংলাদেশৰ জনতা আৰু ছাত্ৰসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাত এয়া ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিলে প্ৰতিবাদী জনতাই ছাত্ৰ সংগঠন হাজাৰ হাজাৰ ছাত্ৰ সংগঠনৰ সদস্য আৰু একাংশ জনতাই ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদী সমদল বাহিৰ কৰিলে আৰু এই প্ৰতিবাদী সমদল বাহিৰ কৰা হ'ল ধানমন্ডি 32ত থকা শেখ মুজিবুৰ ৰহমানৰ বাসগৃহলৈ ধানমন্ডি যাত্ৰা শীৰ্ষক এক প্ৰতিবাদী সমদল বাহিৰ কৰি এইদৰে প্ৰতিবাদকাৰীসকলে ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে য'ত জ্বলাই দিলে শেখ মুজিবুৰ ৰহমানৰ বাসগৃহ কেনেদৰে এই আক্ৰমণ কৰিলে প্ৰতিবাদী জনতাই সেই দৃশ্য আগবঢ়াই লৈছো আপোনালোকৰ সন্মুখত চাওক কি ভয়ানক এটা আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে প্ৰতিবাদী জনতাই এয়া দেখুৱাইছো আক্ৰমণৰ দৃশ্য বংগবন্ধু স্মৃতি বিজড়িত বাসগৃহত এই ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত পুনৰ এই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে আইন শৃংখলাৰ চূড়ান্ত অৱনমন আকৌ এবাৰ দেখিবলৈ পোৱা হ'ল বাংলাদেশত বুধবাৰে নিশাৰ দৃশ্য এয়া বুধবাৰে নিশা এনেদৰে হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিলে শেখ মুজিবুৰ ৰহমানৰ এয়া স্মৃতি বিজড়িত বাসগৃহ বংগবন্ধু শেখ মুজিবুৰ ৰহমানক আকৌ এনেদৰে চূড়ান্ত ৰূপত অপমান কৰা হ'ল আকৌ এবাৰ চূড়ান্ত ৰূপত অপমান কৰা হ'ল মুক্তি যুঁজাৰু বাংলাদেশক স্বাধীনতাৰ সোৱাদ দিয়া সেই গৰাকী জননেতাৰ স্মৃতিত পুনৰ মুখ্যম আঘাত হানিলে প্ৰতিবাদী জনতাই এয়া বাংলাদেশৰ ধানমন্ডি 32ত থকা বাসগৃহত আক্ৰমণ কৰিলে হাজাৰ হাজাৰ জনতাই প্ৰথমে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে চাওক আমি দৃশ্য দেখুৱাইছো বাসগৃহ বুলডোজাৰৰ সহায়ত ভাঙি লণ্ডভণ্ড কৰিলে আৰু তাৰ পিছত জ্বলাই দিলে বাসগৃহ উল্লেখযোগ্য যে দিল্লীত নিৰাপদ স্থানত থাকি শেখ হাসিনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে জনতাক উদ্দেশ্যি ভাষণ দিছিল ছাত্ৰসকলক উদ্দেশ্যি ভাষণ দিছিল আৰু তাতেই ক্ষুণ্ণ হৈ এইদৰে প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ প্ৰদৰ্শন কৰিলে উত্তেজিত জনতাই নীৰৱ দৰ্শক হৈ চাই থাকিল বাংলাদেশৰ সেনা আৰক্ষী এয়া হৈছে ধানমন্ডি 32ত থকা বাসগৃহ শেখ হাসিনাৰ ভাষণৰ পাছতে ধানমন্ডি 32 যাত্ৰা শীৰ্ষক এক প্ৰতিবাদী সমদল উলিয়ালে ছাত্ৰ সংগঠন আৰু একাংশ জনতাই আৰু ধানমন্ডি 32ত গৈ উপস্থিত হোৱাৰ পাছতে প্ৰতিবাদে ললে এই হিংসাত্মক ৰূপ প্ৰতিবাদৰ এয়া হিংসাত্মক ৰূপ চাওক একাংশ জনতাই এনেদৰে এফালৰ পৰা ভাঙি চুৰমাৰ কৰি গ'ল সেই স্মৃতি বিজড়িত বাসগৃহ একাংশ উত্তেজিত জনতা আৰু ছাত্ৰ সংগঠনৰ সদস্যই শেখ হাসিনা মুৰ্দাবাদ ধ্বনি দি এনেদৰে আক্ৰমণ কৰিলে আৰু শেখ হাসিনা মুৰ্দাবাদ ধ্বনি দি ক্ষান্ত নাথাকি তেওঁলোকে অগ্নি সংযোগ কৰিলে বংগবন্ধুৰ ঘৰত প্ৰৱেশ কৰি শেখ হাসিনা মুৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তুলিলে আৰু সমগ্ৰ দৃশ্য নীৰৱ দৰ্শক হৈ চাই ৰল আৰক্ষী আৰু সেনা যেন অসহায় নিৰুপায় হৈ পৰিল বাংলাদেশৰ সেনা আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হ'ল বাংলাদেশৰ সেনা আৰক্ষী চাওক সেই দৃশ্য আমি আকৌ আগবঢ়াইছো এক প্ৰকাৰ জনতাৰ প্ৰতিবাদত অসহায় হৈ পৰিল সেনা আৰু আৰক্ষী দেশৰ পৰা পলায়ন কৰাৰ পাছতে ভাৰতত আশ্ৰয় লৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পিতৃ তথা বংগবন্ধু এনেদৰে হাৰি নগল জনতাৰ ক্ষোভৰ পৰা ইতিপূৰ্বে বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ বহুকেইটা প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল বংগবন্ধুৰ বহুকেইটা প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল উত্তেজিত জনতাই বাংলাদেশত থকা ঢাকাত থকা সুউচ্চ প্ৰতিমূৰ্তি বিগত বৰ্ষত ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল মাটিৰ লগত ধূলিৰ লগত মিহলাই পেলোৱা হৈছিল যি মুক্তি যুঁজাৰু গৰাকীৰ অক্লান্ত প্ৰচেষ্টা যি মুক্তি যুঁজাৰু গৰাকীৰ যি
সাহস যি ত্যাগৰ বিনিময়ত বাংলাদেশী স্বাধীনতা লাভ কৰিছিল সেইগৰাকী মুক্তিযুঁজাৰুৰ সন্মান আজি ধূলিসাৎ কৰি দিলে একাংশ প্ৰতিবাদকাৰী একাংশ ছাত্ৰ সংগঠনে আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এয়া হৈছে দৃশ্যাৱলী কেৱল শেখ মুজিবুৰ ৰহমানেই নহয় হাৰি যোৱা নাই আৱামী লীগৰ নেতা আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক কুষ্টিয়াৰ সমষ্টিৰ সাংসদ মাহবুব উল আলম হানিফৰ বাসগৃহটো অনুৰূপ ধৰণেৰে আক্ৰমণ প্ৰতিবাদী জনতাৰ বুলডোজাৰ লগাই ভাঙি পেলোৱা হল বাসগৃহ বুলডোজাৰেৰে আক্ৰমণ কৰাৰ পাছতে অগ্নি সংযোগ কৰে উত্তেজিত জনতাই আৱামী লীগৰ বিৰুদ্ধে স্লোগান দিলে ক্ষুব্ধ জনতাই 5 আগষ্টৰ জনতাৰ অভ্যুত্থানৰ পাছতে পলায়ন কৰিছিল আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক তথা কুষ্টিয়াৰ সমষ্টিৰ সাংসদ মাহবুব উল আলম হানিফে আজিলৈকে আত্মগোপন কৰি আছে সাংসদগৰাকী ইয়াৰ পূৰ্বেও 4 আগষ্টত হানিফৰ বাসগৃহত আক্ৰমণ কৰিছিল উত্তেজিত জনতাই আকৌ এবাৰ আক্ৰমণ কৰা হল বাসগৃহত এইবাৰ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি জ্বলাই দিলে বাসগৃহ আৰু এনেদৰে আইন শৃংখলাৰ চৰম অৱনমন প্ৰতিবাদে পুনৰবাৰ হিংসাত্মক ৰূপ ধাৰণ কৰাত অগ্নিগৰ্ভা পৰিস্থিতিয়ে বিৰাজ কৰিলে কিন্তু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হল মোহাম্মদ ইউনিছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখন যি সময়ত বাংলাদেশত শেখ হাছিনাৰ দেশান্তৰিত হোৱাৰ পিছৰে পৰাই সংখ্যালঘুসকল চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে হিন্দুৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টিয়ান সংখ্যালঘুসকলে চূড়ান্ত নিৰাপত্তাহীনতাত ভুগি আছে নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই কিন্তু তাৰ মাজতে আকৌ এবাৰ অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিলে বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰখনে এনেদৰে বাৰে বাৰে ব্যৰ্থ হৈছে আইন শৃংখলা ৰক্ষা কৰাত চৌদিশে অস্থিৰ পৰিস্থিতি সামাজিক অৰ্থনৈতিক ৰাজনৈতিক চৌদিশৰ পৰা এক অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰি থকা বাংলাদেশত আকৌ হিংসাৰ দাবানল এয়া দেখিবলৈ পোৱা হল য'ত হাৰি নগল বংগবন্ধু খ্যাত মুক্তিযুঁজাৰু জননেতা শেখ মুজিবুৰ ৰহমান চাওক কি পৰিস্থিতিৰ সৃষ্টি কৰিলে উত্তেজিত জনতাই এই পৰিস্থিতিক কেন্দ্ৰ কৰি এতিয়াও সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা অব্যাহত আছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা চলাই আছে যদিও আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হল এগৰাকী সাংসদগৰাকীৰ বাসগৃহ জ্বলাই দিলে আৰু লগতে হাৰি নগল বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত এই বাসগৃহ কাৰণ বিগত বৰ্ষটো আমি দেখিবলৈ পাইছিলোঁ কেইবাটাও প্ৰতিমূৰ্তি ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল ঢাকাত থকা সুউচ্চ প্ৰতিমূৰ্তি কেইবা ফুট উচ্চতাৰ সুউচ্চ প্ৰতিমূৰ্তিও মাটিৰ লগত মিহলি কৰি দিছিল প্ৰতিবাদী উত্তেজিত জনতাই গতিকে ক্ষোভৰ জুই এতিয়াও জ্বলি আছে আৱামী লীগৰ নেতাৰ বিৰুদ্ধে শেখ হাছিনাৰ বিৰুদ্ধে আৰু সেই ক্ষোভৰ বহি প্ৰকাশ আকৌ এবাৰ এনেদৰে দেখিবলৈ পোৱা হল বাংলাদেশৰ ৰাজপথত এয়া ধানমন্ডি 32 ধানমন্ডিত এনেদৰে হিংসাৰ দাবানল অগ্নিগৰ্ভা পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হল গতিকে এই আইন শৃংখলা ৰক্ষাত কিয় বাৰে বাৰে ব্যৰ্থ হৈছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰ তাকে লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে প্ৰিয় দৰ্শক এই হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত শেখ মুজিবুৰ ৰহমানৰ প্ৰতি দেখুওৱা এই চূড়ান্ত অসন্মানজনক পৰিস্থিতিক লৈ জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ